মোৰে ছোৱালী অপহৰণ কৰি পলাই লৈ গ'ল। ওচৰৰে ল'ৰা আদিবাসী ল'ৰা এজন হয় লোহিতুৰাং। এজনী বিয়াও পাতিছে, 9 বছৰীয়া শিশু এজন আছে। মানে দুখৰ বিষয়, এটাৰ পিছত এটা অসমত এনেকুৱা ঘটনা ঘটিবলৈ ধৰিছে। মোৰে ছোৱালী মানে সিহঁতে অপহৰণ কৰি পলাই লৈ গ'ল। যুৱকজনৰ নাম কি? এই লোহিতুৰাং। লোহিতুৰাঙৰ ঘৰ ক'ত? এই আমাৰ ঘৰৰ লগতেই, ৰাস্তাৰ এইফাৰে মানে সেইটো পাৰত তাৰ ঘৰ, এইটো পাৰত আমাৰ ঘৰ। এই তাৰ মেছেজে কৈছে মানে লোহিতুৰাঙৰ বোৱাৰী ঘনীয়েকে কৈছে যে আপোনালোকৰ ছোৱালীজনীক লৈ অপহৰণ কৰি পলাইছে। এতিয়া আপোনালোকে কি জনাব অসমবাসী ৰাইজক? আমাৰ মানে ছোৱালীটো লাগে, ন্যায় লাগে মানে। ইতিমধ্যে আপোনালোকে কেছ ৰুজু কৰিছে মানে? কেছ ৰুজু কৰিছোঁ। আৰক্ষী থানাত এজাহাৰ দিছে? আৰক্ষী বিষয়াসকলে কেনেধৰণৰ ব্যৱস্থা লৈছে? মানে সিহঁতক সহায় কৰি আছে আৰু। হয়, অতিকৈ মানে দুখৰ বিষয়, এটাৰ পিছত এটা অসমত এনেকুৱা ঘটনা ঘটিবলৈ ধৰিছে। এইটো মোৰ ঘৰৰ ওচৰৰ ঘটনা। নাবালিকা ছোৱালী এজনীক আজি এজন পিতৃৰ এজন পুত্ৰ সন্তানৰ বাপেক তেওঁ আজি পলাই লৈ যায়। পলাই বা অপহৰণ আমি যিটো ভাষাৰেই নকওঁ কিয়, কথা একেটাই হ'ব। আৰু এনেকুৱা ঘটনা ঘটিব ধৰিছে, গতিকে আমি প্ৰশাসন তথা ৰাজ্য চৰকাৰক আমি আহ্বান জনাম যাতে দ্বিতীয় এনেকুৱা ঘটনা যাতে নহয়। নাৰীজনিত ঘটনা দিনে দিনে বৃদ্ধি পাবলৈ আৰম্ভ কৰিছে। গতিকে আমাৰ নাৰীসকল সুৰক্ষিত নহয়। গতিকে আমাৰ যি অপৰাধী যি জাতিৰেই নহওক, অতি শীঘ্ৰে দোষীক কৰায়ত্ব কৰি কঠোৰতম যাতে তেওঁলোকক শাস্তি দিয়ে। আৰু ঘটনাটো কোনদিনা হৈছিল? ঘটনাটো হৈছে 23 তাৰিখে, যোৱা 23 তাৰিখে। আনুমানিক কেই বজাত? আনুমানিক ৰাতি 11টামান বজাত। ছোৱালীজনী ঘৰৰ পৰাই লৈ গৈছে? ছোৱালীজনী ঘৰৰ পৰাই লৈ গৈছে, অনুমানিক ঘৰৰ পৰাই লৈ গৈছে। হয়, মোৰ ভতিজী ছোৱালী হয়, নাবালিকা হয়। 23 তাৰিখ ৰাতি শুই থকাত আমি গম নাপাওঁ। তেওঁৰ আগৰ ঘৰৰ ওচৰৰে ল'ৰা আদিবাসী ল'ৰা এজন হয় লোহিতুৰাং। তেওঁ মানে অপহৰণ কৰি লৈ গৈছে। আপোনাৰ ছোৱালীজনী কি হয়? মোৰ ছোৱালীজনী মোৰ ভতিজী। বয়স কিমান? বয়স 17 বছৰ। 17 বছৰ। আৰু ল'ৰাজনৰ বয়স কিমান? ল'ৰাজনৰ 25 মান হ'ব। থানাত এফআইআৰ দিছে নে নাই? থানাত এজাহাৰ দিয়া হৈছে, কেছ কৰিছোঁ আমি। আৰক্ষী বিষয়াই কি কয়? আমাৰ ছোৱালীজনীক এতিয়া আৰক্ষীয়ে কি ব্যৱস্থা কৰে ওলাই দিব লাগিব। নাবালিকা ছোৱালী, এই অপহৰণ কৰি লৈ গৈছে, ক'ত কি কৰে, ক'ত বিক্ৰী কৰি দিয়ে। 23 তাৰিখ ৰাতি ওপৰ পাণবাৰী। নাই, ল'ৰাজনটো আমি জানামতে এজনী বিয়াও পাতিছে, 9 বছৰীয়া শিশু এজন আছে। তথাপিও মুছলিম সম্প্ৰদায়ৰ সৰু এটা নাবালিকা ছোৱালী লৈ পলাতক অৱস্থাত আছে। কিন্তু এতিয়া আমি আৰক্ষীৰ কাষ চাপিছোঁ, তেওঁলোকে ভালেমান আমাক সহায় কৰিছে। আৰু আমি আশাবাদী তেওঁলোকে আমাক ছোৱালীজনী ভালে কৌশলে তেওঁলোকে আৰক্ষী প্ৰশাসনৰ লোকে আমাক ভাল মতনেই ওলাই দিব বুলি আমি আশাবাদী। ইমানখিনি। এইটো আমাৰ ঢেকীয়াজুলি পৰিছে। আপোনাৰ গাঁৱৰ নাম কি? আপাৰ পাণবাৰী হয়। ছোৱালীজনী অপহৰণ কৰিছে? হয়। মা বাপেক আছেনে? আছে। মা দেউতাক দুইজনো আছে। মাকজনী বৰ্তমান পাগলী হৈ গ'ল। স্কুলত গৈ আছে নে নাই? স্কুল বাদ দিছে এতিয়া। এতিয়া আৰক্ষী বিষয়াই আপোনালোকৰ কেছটো আছে গুৰুত্ব দি আছে? গুৰুত্ব দিছে, ভালখিনি গুৰুত্ব দিছে। আমাৰ এটা আশা তেওঁলোকে আমাক ন্যায়টো দিব অতি সোনকালে, আমাৰ এটা আশা মনত। আপোনালোকে কেনেকৈ গম পালে যে সেই যুৱকজনে তেখেতক অপহৰণ কৰি লৈ গৈছে? নাই, তেওঁৰ মিছেজে আমাক অলৰেডি কৈয়ে দিছে যে এইজনী ছোৱালীক লৈ পেলাই পলাই গৈছে সি। সেইমতে আমি কৈছোঁ, বোৱাৰীজনীক কোৱা মতে আমি কৈ আছোঁ আপোনালোকৰ মিডিয়াক।
এতিয়া আপোনালোকে অসমবাসী ৰাইজক কি ক'ব খুজিছে চৰকাৰ প্ৰশাসনক কি ক'ব চৰকাৰ প্ৰশাসনেতো আমাক পূৰা মাত্ৰই সহায় কৰি দিছে আৰু অতি পলমে আমাক ছোৱালীজনী ওলাই আনি দিব বুলি আমি আশাবাদী